2024 বৰ্ষৰ আইপিএলৰ মহাৰণ চলি আছে আপোনালোকে হয়তো জানে আৰু বিপদৰ সময়ত এতিয়া ৰাজস্থান ৰয়েলছ দলত বহুত বেছি বৃহৎ হাল হলনি হৈছে বুলি ক'ব লাগিব কাৰণ একেৰাহে ৰাজস্থানৰ দলটিয়ে প্ৰায় 3খনকৈ আইপিএলৰ মেচত পৰাজিত হৈছে আপোনালোকে হয়তো কথাটো গম পাইছে আৰু আহিবলগীয়া যিকেইখন খেল আছে প্ৰায় 2খনকৈ মেচ তেওঁলোকৰ বাকি আছে এতিয়া সেই কেইখন খেলত যদি ৰাজস্থানে জিকিব নোৱাৰে তেনেহলে আপোনালোকে ধৰি ল'ব পাৰে যে এই টিমটো হয়তো 2024 বৰ্ষৰ আইপিএলৰ পৰা বাহিৰ হৈ যাব পাৰে বা টাটা বাই বায়ো তেওঁলোকে কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈ যাব পাৰে সেইবাবে বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে ডাঙৰ খবৰ আৰু বৃহৎ বেছি হাল হলনি বুলি ক'ব লাগিব ৰাজস্থান ৰয়েলছ দলত আপোনালোকক জনাই দিব বিচাৰিছো বহুত বেছি এটা ইম্পৰ্টেন্ট আপডেট গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামলৈ বৰ্তমান সময়ত ৰাজস্থানৰ টিম আহি উপস্থিত হৈছে যদিও কিন্তু তেওঁলোকে এটা বৃহৎ হাল হলনি কৰিবলৈ গৈ আছে আৰু যেহেতু কিছু সময়ৰ আগতে আমাক যি আপডেট দিছে যে জছ বাটলাৰ জছ ইজ বছ তেখেত উপস্থিত নাই বা তেখেত উপলব্ধ নহয় বাকি থকা আইপিএল 2খন মেচৰ বাবে গতিকে তেখেতৰ ঠাইত এতিয়া নতুন এগৰাকী উপ অধিনায়ক বিচাৰি ফুৰিছে ৰাজস্থান ৰয়েলছে আৰু নেক্সট ৰাজস্থান টিমৰ উপ অধিনায়ক কোন হ'ব সেই বিষয়ে আমাৰ হাতত আহি পৰিছে খবৰ আৰু ভাইস কেপ্টেইন হিচাপে তেখেতক নতুনকৈ নিয়োগ কৰা হৈছে বুলিও বৰ্তমান সময়ত জানিব পৰা গৈছে গতিকে কোন হয় সেই খেলুৱৈগৰাকী তাৰ লগতে আৰু কি আপডেট আছে ৰাজস্থান ৰয়েলছৰ ওপৰত সেই বিষয়ে যদি আপোনালোকে বিতংভাৱে জানিব বিচাৰিছে তেনেহলে ভিডিঅটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ লগতে ভিডিঅটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোকে জানে যে আগন্তুক টি20 বিশ্বকাপ আহি আছে আৰু বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখিয়ে জছ ইজ বছ জছ বাটলাৰ গুচি গ'ল ইংলেণ্ডলৈ তেখেতে আইপিএল নেখেলো বুলি ক'লে নিজৰ দেশক প্ৰথমতে তেখেতে প্ৰাধান্য দিলে বুলি ক'লে বেয়া নহ'ব আৰু নিজৰ দেশৰ প্ৰতি লক্ষ্য ৰাখি বা নিজৰ দেশৰ মান সন্মান ৰক্ষাৰ বাবে তেখেতে অকমান আগতীয়াকৈ প্লেন বনাবলৈ কেপ্টেইন হিচাপে নিজ দেশলৈ গুচি যোৱা দেখা যায় আৰু তাৰ পাছতে যেহেতু আৰ দলৰ তেখেত ভাইস কেপ্টেইন আছিল উপ অধিনায়ক আছিল গতিকে ইমান এগৰাকী ইম্পৰ্টেন্ট প্লেয়াৰ যেতিয়া ৰাজস্থানৰ পৰা নাইকিয়া হৈ গৈছে গতিকে বহুত বেছি এটা চিন্তাৰ বিষয় হয় তথাপিও এজন নতুন উপ অধিনায়ক লাগিব ৰাজস্থানৰ টিমক কাৰণ যদি কেনেবাকৈ দুৰ্ভাগ্যবশতঃ সঞ্জু চেমছন কেপ্টেইন সঞ্জু চেমছন যদি আঘাতপ্ৰাপ্ত হৈ যায় তেতিয়া ভাইস কেপ্টেইন নতুন লাগিব তেখেতে আচলতে তেতিয়া কেপ্টেইনশ্বিপ কৰিব লাগিব যাক আমি ষ্টেণ্ড ইন কেপ্টেইন বুলি কওঁ গতিকে এতিয়া আমাৰ হাতত যি খবৰ আহি পৰিছে সেই খবৰ অনুসৰি প্ৰায় 3গৰাকী খেলুৱৈৰ নাম সেই লিষ্টলৈ আহিছিল বা চৰ্চালৈ আহিছিল মুঠতে সেই 3গৰাকী খেলুৱৈৰ ভিতৰতে কোনোবা এগৰাকী খেলুৱৈক ৰাজস্থানৰ টিম মেনেজমেণ্টে অৱশেষত চিন্তা চৰ্চা কৰি মেলি গোটেই কেইগৰাকী খেলুৱৈৰ নামে আচলতে চিন্তা চৰ্চা কৰি মেলি তেওঁলোকে এজন খেলুৱৈক ভাইস কেপ্টেইনৰ দায়িত্ব দিছে আৰু প্ৰায় 3টাকৈ নাম মই কৈছো যে য়শস্বী জয়সৱাল প্ৰথমতে তেখেতৰ নামটো উল্লেখ কৰা হৈছিল টিমৰ যি প্ৰশিক্ষক কুমাৰ সাংগাকাৰাই য়শস্বী জয়সৱালৰ নাম লৈছিল তাৰ লগতে আৰু এটা নাম সেই নামটো হৈছে ৰবিচন্দ্ৰন আছিল তাৰ লগতে অসমৰ ৰিয়ান পৰাগৰ নাম ৰাজস্থান ৰয়েলছৰ ভাইস কেপ্টেইনৰ বাবে অকমান হলো চৰ্চাত আহিছিল বুলি আমাক বিশেষ সূত্ৰই জানিবলৈ দিছে কিন্তু ডাইৰেক্ট ষ্টেণ্ডিং ভাইস কেপ্টেইন হিচাপে বৰ্তমান সময়ত ৰবিচন্দ্ৰন আছিনক এই নতুন দায়িত্ব দিয়া হৈছে বা গধুৰ দায়িত্ব দিয়া হৈছে বুলি ক'ব লাগিব আৰু আমি জানো ৰবিচন্দ্ৰন আছিনে আগতে আইপিএলত কেপ্টেইনশ্বিপ কৰি থৈছে কিমান বেছি এক্সপিৰিয়েন্স আছে আমি জানো গতিকে এক্সপিৰিয়েন্সৰ ফালে এতিয়া ৰাজস্থান ৰয়েলছ গৈছে যেহেতু জছ বাটলাৰ এতিয়া নাই তেওঁলোকে এগৰাকী নতুন ভাইস কেপ্টেইন বিচৰাটো প্ৰয়োজন আছিল আৰু এতিয়া ৰবিচন্দ্ৰন আছিনক বাকি থকা আইপিএল মেচসমূহৰ বাবে গধুৰ দায়িত্ব প্ৰদান কৰা হৈছে যদি কেনেবাকৈ সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হৈ যায় তেতিয়া আছিনেই ৰাজস্থানৰ কেপ্টেইনশ্বিপ কৰা আপোনালোকে দেখা পাব এইটোৱে আছিল আজি ভিডিঅ'টো থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'